ভাৰতীয় ন্যায় সংহিতাৰ 115 সাবসেকশন 2 সেই ধাৰাটোত যিকোনো ব্যক্তিৰ যদি দুৰ্ঘটনাতে হওক বা অন্যভাৱেই হওক তেওঁ যদি আঘাতপ্ৰাপ্ত হয় তেনেহলে এই ধাৰাটো প্ৰযোজ্য হয় আৰু তাত 6 মাহ পৰ্যন্ত জেল অথবা 10,000 পৰ্যন্ত কাৰাদণ্ড বা দুয়োটাই হ'ব পাৰে। দ্বিতীয় ধাৰাটো আছিল 281 অফ BNS ভাৰতীয় ন্যায় সংহিতাৰ 281 ধাৰা। এই ধাৰাটো আপুনি তীব্ৰ আৰু বেপৰোৱাভাৱে যদি পাব্লিক ৰাস্তাত আপুনি গাড়ী চলাই সেই ক্ষেত্ৰত এই ধাৰাটো প্ৰযোজ্য হয় আৰু এই ধাৰাটো মতে এজন ব্যক্তিৰ 6 মাহ পৰ্যন্ত জেল আৰু 10,000 পৰ্যন্ত জৰিমনা হ'ব পাৰে। তৃতীয় যিটো ধাৰা আছিল হেতু 125 সাবসেকশন B। এই ধাৰাটোত গ্রিভিয়াস হার্ট যদি কোনো ব্যক্তিৰ হয় অৰ্থাৎ কোনো ব্যক্তিৰ যদি গুৰুতৰভাৱে জখমপ্ৰাপ্ত হয় এই এনে ধৰণৰ বেপৰোৱাভাৱে বা তীব্ৰ বেগত গাড়ী চলোৱাৰ বাবে তেনেহলে এজন ব্যক্তিৰ 3 বছৰ পৰ্যন্ত জেল আৰু 10,000 টকা তেওঁৰ ফাইন হ'ব পাৰে বা দুয়োটাই হ'ব পাৰে। মানুহৰ যিটো ট্ৰাফিক সেন্স সেই ট্ৰাফিক সেন্সটো বহু সময়ত মানুহৰ নাই, মানুহে খপকে ঘূৰাই দিয়ে, য'ত টাৰ্নিং ল'ব নালাগে তাত টাৰ্নিং লৈ লয়, য'ত সিগনেল আছে সিগনেল অৱমাননা কৰে, গাড়ীৰ গতিবেগ কিমান হ'ব লাগে এই সম্পৰ্কত নীতি নিৰ্দেশনা আছে সেইবিলাক উলংঘা হয়। আৰু সবাতোকৈ ডাঙৰ কথা আমাৰ যি আৰক্ষী বিভাগ বা পৰিবহণ বিভাগ এওঁলোকে যিবিলাক মূল কথা চাব লাগে সেইবিলাকতকেও তেওঁলোকে অযথা কিছুমান কথাত বেছি গুৰুত্ব দিয়ে। ঘটনাটো নিশ্চিতভাৱে খুব দুখ লগা আৰু দুৰ্ভাগ্যজনক। এজন উঠি অহা ছাত্ৰ অকালতে এই পৃথিৱীৰ পৰা গুচি যাব লগা হ'ল। যি কি নহওক যিটো ঘটনা হৈছে এইটো দুৰ্ঘটনাজনিত এটা ঘটনা। এই ঘটনাটোত পুলিচে প্ৰাৰম্ভিক পৰ্যায়ত যেতিয়া তদন্ত কৰিছিলে তাত 3টা ধাৰা সন্নিৱিষ্ট কৰিছিলে। ভাৰতীয় ন্যায় সংহিতাৰ 115 সাবসেকশন 2 সেই ধাৰাটোত যিকোনো ব্যক্তিৰ যদি দুৰ্ঘটনাতে হওক বা অন্যভাৱেই হওক তেওঁ যদি আঘাতপ্ৰাপ্ত হয় তেনেহলে এই ধাৰাটো প্ৰযোজ্য হয় আৰু তাত 6 মাহ পৰ্যন্ত জেল অথবা 10,000 পৰ্যন্ত কাৰাদণ্ড বা দুয়োটাই হ'ব পাৰে। দ্বিতীয় ধাৰাটো আছিল 281 অফ BNS ভাৰতীয় ন্যায় সংহিতাৰ 281 ধাৰা। এই ধাৰাটো আপুনি তীব্ৰ আৰু বেপৰোৱাভাৱে যদি পাব্লিক ৰাস্তাত আপুনি গাড়ী চলাই সেই ক্ষেত্ৰত এই ধাৰাটো প্ৰযোজ্য হয় আৰু এই ধাৰাটো মতে এজন ব্যক্তিৰ 6 মাহ পৰ্যন্ত জেল আৰু 10,000 পৰ্যন্ত জৰিমনা হ'ব পাৰে। আৰু ঘটনা প্ৰবাহ বা তদন্তই এই কথাটো প্ৰমাণ কৰিব পাৰিব লাগিব যে এই যিটো কথা বহুলভাৱে সামাজিক মাধ্যমত বা বিভিন্ন নিউজ চেনেলত এই কথাটো প্ৰচাৰ হৈ আছে যে নন্দিনী কাশ্যপে অতি তীব্ৰভাৱে আৰু বেপৰোৱাভাৱে গাড়ী চলাইছে। এইটো সাক্ষ্যৰ দ্বাৰা প্ৰমাণ হ'ব লাগিব। এই ক্ষেত্ৰত ইলেক্ট্ৰনিক এভিডেন্স আৰু প্ৰত্যক্ষ সাক্ষী বা পৰোক্ষ সাক্ষীৰো কথাবিলাক থাকিব আৰু পুলিচে কি ধৰণে তদন্তৰ প্ৰক্ৰিয়া লৈ যায় আৰু ফাইনেলি যেতিয়া চাৰ্জশ্বিট হ'ব সেই চাৰ্জশ্বিটত এই তথ্য পাতিসমূহ কেনে ধৰণে দিয়ে তাৰ ওপৰত আদালতে ৰায়দান কৰিব। বিষয়টো যিহেতু তদন্তৰ আওতাত আছে ইয়াতকৈ বেছি কোৱাটো উচিত নহ'ব। আৰু তৃতীয় যিটো ধাৰা আছিলে হেতু 125 সাবসেকশন B। এই ধাৰাটোত গ্রিভিয়াস হার্ট যদি কোনো ব্যক্তিৰ হয় অৰ্থাৎ কোনো ব্যক্তিৰ যদি গুৰুতৰভাৱে জখমপ্ৰাপ্ত হয় এই এনে ধৰণৰ বেপৰোৱাভাৱে বা তীব্ৰ বেগত গাড়ী চলোৱাৰ বাবে তেনেহলে এজন ব্যক্তিৰ 3 বছৰ পৰ্যন্ত জেল আৰু 10,000 টকা তেওঁৰ ফাইন হ'ব পাৰে বা দুয়োটাই হ'ব পাৰে। এই ক্ষেত্ৰত নিশ্চিতভাৱে তেওঁ যিজন মৃত ব্যক্তি তেওঁৰ যিটো জখম আছিলে এইটো গুৰুতৰ জখম আছিলে হেতু হয়, কিন্তু এই জখমটো সেই গাড়ীখনে তীব্ৰভাৱে আৰু বেপৰোৱাভাৱে চলোৱাৰ কাৰণে সংঘটিত হৈছে নাই এই কথাটো আদালতৰ মজিয়াত প্ৰমাণ হ'ব লাগিব। মৃত্যুৰ পিছত এই আগৰ যি 3টা ধাৰাৰ কথা মই ক'লো 115 সাবসেকশন 2 281 BNS আৰু 125 সাবসেকশন B অফ
BNS ভাৰতীয় ন্যায় সংহিতাৰ এই তিনিওটা ধাৰাই জামিনযোগ্য ধাৰা আছিলে আৰু সেইকাৰণে প্ৰাৰম্ভিক পৰ্যায়ত আৰক্ষীয়ে যেতিয়া তদন্ত কৰিছিলে নন্দিনী কাশ্যপক মাতিছিলে থানালৈ সেই সময়ত তেওঁক থানাৰ পৰা যাবলৈ দিয়া হৈছে যেটো অসমৰ মুখ্যমন্ত্ৰীয়ে আজিও কৈছে যে প্ৰথমতেই যদি তেওঁক গ্ৰেপ্তাৰ কৰা হ'লতেন তেওঁ হয়তো জামিনযোগ্য ধাৰাতেই থাকি গ'লতেন পৰৱৰ্তী সময়ত ব্যক্তিজনৰ যেতিয়া মৃত্যু হ'ল তেতিয়া ভাৰতীয় ন্যায় সংহিতাৰ 105 ধাৰাটো ইয়াত সংযোজন কৰা হ'ল এড কৰা হ'ল আৰু এই ধাৰাটো হ'ল কালপেবল হোমিসাইড বুলি যেটো আইনৰ ভাষাত কোৱা যায় অৰ্থাৎ কোনো ব্যক্তিয়ে জানি শুনি নয়িংলি বা ইন্টেনশনালি অৰ্থাৎ কিবা এটা অভিপ্ৰায় লৈ যদি কোনো ব্যক্তিক দুৰ্ঘটনা কৰে বা অন্যভাৱে মাৰপিট কৰিলেও এই ধাৰাটো প্ৰযোজ্য হয় তাত 10 বছৰ পৰ্যন্ত এজন ব্যক্তিৰ সশ্ৰম কাৰাদণ্ড আৰু ফাইন হ'ব পাৰে এই ধাৰাটো জামিনযোগ্য ধাৰা নহয় সেকশন 1052 আৰু এই ধাৰাটো সেশন কোৰ্টেহে এই ধাৰাটো বিচাৰ কৰিব পাৰে এটা প্ৰশ্ন হ'ল যে এই ধাৰাটো সঠিকভাৱে আৰক্ষীয়ে সংযোজন কৰিছে নে নাই বা এই ধাৰাটোৰ অধীনত কি ধৰণৰ এভিডেন্স আছে হেতু আৰক্ষীয়ে তথ্য সহকাৰে আদালতত প্ৰমাণ কৰিব লাগিব আৰু আদালতো এই বিষয়টো নিশ্চিতভাৱে চাব যে 105 ধাৰাটো প্ৰযোজ্য হয় নে নহয় যদি 105 ধাৰাটো প্ৰমাণিত হয় তেনেহলে অভিনেত্ৰীগৰাকীৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত কাৰাবাসো হ'ব পৰাৰ থল আছে কিন্তু গোটেই বিষয়টো নিৰ্ভৰ কৰিব তথ্যপাতিৰ ওপৰত সাক্ষ্যৰ ওপৰত তদন্তৰ ওপৰত আৰু বিচাৰৰ ওপৰত তদন্তৰ যেটো প্ৰক্ৰিয়া হেতু পুলিচে সমাপ্ত কৰিব তদন্তৰ অন্তত গোচৰটোৰ চূড়ান্ত প্ৰতিবেদন দিব বা চাৰ্জশিট দিব আৰু তাৰ পিছত আদালতত যেতিয়া বিচাৰৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব এই বিচাৰৰ প্ৰক্ৰিয়াত দোষী নিৰ্দোষী কথাটো ডিসাইড হ'ব আমি বাহিৰৰ পৰা যিমানেই নকওঁ কিন্তু গোটেই বিষয়টো যেহেতু এটা আইনী প্ৰক্ৰিয়াৰ মাজৰ বিষয় গতিকে আইনেহে ইয়াৰ নিজৰ বাট ল'ব আৰু আইনে চূড়ান্ত সিদ্ধান্ত ল'ব অৰ্থাৎ আদালততহে এই কথাটোৰ চূড়ান্ত বিচাৰ হ'ব ইয়াৰ লগত অন্যটা দিশ আছে যিগৰাকী ব্যক্তিৰ মৃত্যু হ'ল সেই ব্যক্তিগৰাকীয়ে ক্ষতিপূৰণ পাবৰ কাৰণেও তেওঁ মটৰ এক্সিডেন্ট ক্লেইমছ ট্ৰাইব্যুনেলত গোচৰ কৰিব পাৰে আৰু এনেকুৱা ধৰণৰ দুৰ্ঘটনাজনিত গোচৰত তেওঁ নন্দিনী কাশ্যপৰ পৰা বা তেওঁৰ যদি ইন্স্যুৰেন্স আছে ইন্স্যুৰেন্সৰ পৰা সেই ধনৰাশি যেটো কম্পেনসেশন তেওঁলোকে ক্লেইম কৰিব সেই কম্পেনসেশন পৰৱৰ্তী সময়ত মটৰ এক্সিডেন্ট ক্লেইমছ ট্ৰাইব্যুনেলত বিবেচিত হ'ব আৰু বিবেচিত হোৱাৰ পিছত তেওঁক সেই ধনৰাশি দিব পাৰে আৰু সেই কম্পেনসেশন দিব পাৰে আৰু সেই গোটেই বিষয়টো এটা সিভিল ম্যাটাৰ ইয়াত দুটা দিশ আছে এটা ম্যাটাৰ হ'ল দেৱানী বিষয় এটা হ'ল সম্পূৰ্ণভাৱে ফৌজদাৰী বিষয়টোত জেল বা ফাইনৰ কথা থাকিব আৰু দেৱানী যেটো বিষয় হেতু যেটো মই কলো এমএসসিটি কেছৰ যেটো বিষয় সেই কেছটোত কম্পেনসেশনৰ পাৰ্টটো নিৰ্ধাৰণ হ'ব যিহেতুকে নন্দিনী কাশ্যপৰ ইতিমধ্যে কেইবাখনো অভাৰ স্পীডৰ চালান দেখিবলৈ পাইছো সামাজিক মাধ্যমত ওলাইছে মিডিয়াত ওলাইছে সেই চালান কেখনে এই নন্দিনী কাশ্যপৰ এতিয়া যেটো ঘটনা সংঘটিত হ'ল তাৰ শাস্তিৰ ক্ষেত্ৰত কিবা অৰিহণা যোগাব নেকি হেতু কথা ক'বলে খুব দিগদাৰ এটো এটা ডিবেটেবল কথা আইনৰ দৃষ্টিত কিন্তু তেওঁৰ যেটো পাস কন্ডাক্ট সেই কন্ডাক্টটো আদালতে বা তদন্ত প্ৰক্ৰিয়াত সেই তথ্যপাতিখিনি আনিব পাৰে যে তেওঁ এনেকুৱা ধৰণৰ পাস কন্ডাক্ট আছে আৰু সেই যেটো তেওঁৰ কন্ডাক্ট অফ দা একিউজড ইয়াৰ আগতেও কেইবাবাৰো এনেকুৱা ধৰণৰ ঘটনা হৈছে বুলি যেহেতু তীব্ৰ বেগত গাড়ী চলোৱাৰ কাৰণে তেওঁক ফাইন কটা হৈছে বা হেৰি কৰা হৈছে বুলি তেওঁৰ যেটো কন্ডাক্ট অফ দা একিউজটো আমাৰ ক্ৰিমিনেল প্ৰসিডিংত খুব এটা ইম্পৰ্টেন্ট বিষয় নিশ্চিতভাৱে যদি তদন্তৰ আওতাত আহে এই বিষয়টো বিচাৰ হ'ব নন্দিনী কাশ্যপে যি মানে গাড়ীৰে খুন্দিয়া হত্যাকাণ্ড ঘটনা সংঘটিত কৰিলে যিমান আচলতে বহুলভাৱে চৰ্চিত এটা বিষয় হৈছে তেনে ঘটনা বহু হৈ আছে সমগ্ৰ অসমত আমাৰ যোৰহাটৰ যদি আমি বাইপাছত চাওঁ বিভিন্ন এক্সিডেন্ট কেছ হৈছে বহু লোক মৃত্যুমুখত পৰিছে তাৰ কি ফলাফল ওলাইছে ইতিমধ্যে কোনো ৰাইজে জানিবলৈ সক্ষম নহয় এই কথাটো ইমান বেছি মানে চৰ্চা হৈছে এই ক্ষেত্ৰত এগৰাকী সচেতন যোৰহাটীয়া ব্যক্তি হিচাপে আপুনি কিবা মতামত ৰাখিব বিচাৰিব নেকি
না চক দুৰ্ঘটনা যি হাৰত বৃদ্ধি পাইছে সেইটো নিশ্চিতভাৱে খুব চিন্তনীয় বিষয় ইয়াত মূল কথাটো হৈছে বহু ক্ষেত্ৰত বিভিন্ন কাৰণ আছে কেতিয়াবা ৰাস্তা নিৰ্মাণকাৰী যিবিলাক সংস্থা আছে আজি PWD হওক বা নেশ্যনেল হাইৱেত যি ধৰণৰ নীতি নিৰ্দেশনা আছে ৰোড সেফটিৰ ক্ষেত্ৰত সেই ৰোড সেফটিৰ নীতি নিয়মবিলাক বহু ক্ষেত্ৰত উলংঘা কৰা হৈছে গতিকে তাৰ কাৰণে সেই এজেন্সিবিলাকো মই ভাবো কিছু পৰিমাণে হলেও দায়ী দ্বিতীয় কথা হল মানুহৰ যেটো ট্ৰাফিক সেন্স সেই ট্ৰাফিক সেন্সটো বহু সময়ত মানুহৰ নাই মানুহে খপকে ঘূৰাই দিয়ে যত টাৰ্নিং ল'ব নালাগে তাত টাৰ্নিং লৈ লয় যত সিগনেল আছে সিগনেল অবমাননা কৰে গাড়ীৰ গতিবেগ কিমান হ'ব লাগে এই সম্পৰ্কত নীতি নিৰ্দেশনা আছে সেইবিলাক উলংঘা হয় আৰু সবাতোকৈ ডাঙৰ কথা আমাৰ যি আৰক্ষী বিভাগ বা পৰিবহন বিভাগ এওঁলোকে যিবিলাক মূল কথা চাব লাগে সেইবিলাকতকেও তেওঁলোকে অযথা কিছুমান কথাত বেছি গুৰুত্ব দিয়ে তাৰমানে তীব্ৰ বেগত গাড়ী চলোৱা বা মটৰচাইকেল চলোৱা ব্যক্তিগৰাকীক আমি যদি প্ৰিভেন্ট কৰিব পাৰো অৰ্থাৎ বাধা দিব পাৰো হেতু বাধা দিব পৰা ক্ষমতা তেওঁলোকৰ আছে আৰু হেতু আইনৰ ধাৰাটো আছে গতিকে ঘটনাটা হলেহে যে পুলিশ যাব লাগিব হেতুতকেও ঘটনাটো ৰোধ কৰিবৰ কাৰণে আমি কি কৰিব লাগিব সেই কথাটোত পুলিশে বেছি গুৰুত্ব দিব লাগে আমাৰ পুলিশে এই কথাটোত গুৰুত্ব দিয়ে যে এটা খুনা লাগিছে বা খুনা লগা নাই কথাটো গাড়ীখনৰ খুনা লগা নলগাটো কথা নহয় আইনত আছে ৰেছ এণ্ড নেগলিজেন্ট এক্ট অৰ্থাৎ বেপৰোৱাভাৱে আৰু অমনোযোগিতাৰে যদি কোনোবাই গাড়ী চলায় তাৰ কাৰণে দুৰ্ঘটনা নহবও পাৰে বা হোৱাৰ সম্ভাৱনা আছে যিটোৱে মানুহৰ জীৱনৰ প্ৰতি ভাবুকি আনিব পাৰে এটো কোৱা নাই যে ভাবুকি আনিলেহে তুমি যাবা এই বেপৰোৱা আৰু অমনোযোগীভাৱে গাড়ী চলোৱা বহু ঘটনা আমি দেখি আছো বহু ক্ষেত্ৰত ডাম্পাৰ বিলাকৰ বিৰুদ্ধে এই অভিযোগ আহিছে বহু ক্ষেত্ৰত বাইক ষ্টান্ট যিবিলাক লৰাই কৰে সেইবিলাকৰ বিৰুদ্ধে অভিযোগ আহিছে বহু ক্ষেত্ৰত আমি দেখা পাওঁ মোৰ সন্মুখৰ ঘৰৰ সন্মুখৰ যিটো ৰাস্তা আমি নিতৌ পুলিচক ফোন কৰিব লাগে হেতু মানুহৰ সেফটিৰ কাৰণে খুব হিউম্যান লাইফৰ কাৰণে খুব এনডেঞ্জাৰাস গতে সেই সেফটি মেজাৰ্সটো যাতে আমি দুৰ্ঘটনাটো ৰোধ কৰিব পাৰো এই দুৰ্ঘটনাটো ৰোধ কৰিবৰ কাৰণে আমাৰ পুলিচে যত্ন লোৱা নাই বিশেষকৈ যোৰহাটত এটো খুব দুৰ্ভাগ্যজনক কথা আৰু তেওঁলোকে ৰেছ এণ্ড নেগলিজেন্ট যেটো এক্ট হৈছে হেতুত প্ৰাধান্য নিদি তেওঁলোকে প্ৰাধান্য দিয়ে গাড়ীখন খুনা লগালে ৰৈ থাকে গাড়ীখন খুনা লগালে ৰৈ থকা কাৰণে দুৰ্ঘটনাৰ সংখ্যাটো বাঢ়িছে দুৰ্ঘটনা ৰোধ কৰিবৰ বাবে যি ধৰণৰ আইনগত ব্যৱস্থা আছে মই ভাবো সেই ব্যৱস্থাবিলাক কঠোৰভাৱে প্ৰযোজ্য হ'ব লাগে আৰক্ষী প্ৰশাসন অকল মদ খোৱা মানুহক পাইপ ভৰোৱাটোৱে শেষ কথা নহয় হেতু লাগিবই তাৰ লগতে কিন্তু তীব্ৰ বেগত যিবিলাক যান-বাহন চলাই আছে সিগনেল নমলাগে চলাই আছে জিটু লেনত চলাব নালাগে সেই লেনত গাড়ী সুমুৱাই আছে সেই কথাবিলাকত যদি প্ৰাধান্য দিয়ে তেতিয়াহে দুৰ্ঘটনা ৰোধ হ'ব নহলে কিন্তু দুৰ্ঘটনাৰ গতি আজিৰ তাৰিখতকেও বহু বাঢ়িব আৰু বহু লোক ইয়াত ভিক্টিমাইজ হ'ব প্ৰতিটো ক্ৰিয়েটিভ যাত্ৰাৰ আৰম্ভণিৰ আঁৰত থাকে আপোনাৰ চিন্তা আপোনাৰ চিন্তাক বাস্তৱায়িত কৰিবলৈ আমি এনজে প্ৰডাকশ্যন প্লেনিঙৰ পৰা ষ্টৰী বৰ্ডিঙলৈ প্ৰতিটো সময়ত প্ৰতিটো ক্ষেত্ৰত আমি আপোনাৰ সহায়ৰ বাবে প্ৰস্তুত এক্সপাৰ্ট ড্ৰোন অপাৰেটৰ আৰু বেষ্ট লাইটিঙৰ সৈতে ক্ৰিয়েটিভকৈ প্ৰতিটো মোমেণ্ট আমাৰ কেমেৰাত কেপচাৰ কৰি এক্সপাৰ্ট এডিটিং এনিমেশ্যন মিউজিক আৰু সাউণ্ড ডিজাইনিঙৰ সৈতে আমি দিওঁ আপোনাৰ চিন্তাক বাস্তৱ ৰূপ আপোনাৰ এক্সপেক্টেশ্যনছক ৰিয়েলিটিলৈ লৈ যোৱাৰ দায়িত্ব আমাৰ এনজে প্ৰডাকশ্যন your vision our creation আপোনাৰ ক্ৰিয়েটিভ যাত্ৰাৰ আমি হোম সহযোগী এনজে প্ৰডাকশ্যনৰ সৈতে আজিয়ে যোগাযোগ কৰক